Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত আমি আলোচনা কৰিম আমাৰ যে গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে তাৰ লগত ৰিলেটেড কিছু কথা। ইতিমধ্যে আপোনালোকে জানে যে ৮,০০৪টা ভেকেন্সি প্ৰভিন্সিয়েল স্কুলৰ কাৰণে গ্ৰেজুৱেট টিচাৰ সায়েন্স, মেথমেটিক্স, আৰ্টছ, হিন্দী, সংস্কৃত এইকেইটা এডভাৰটাইজ হৈছিল। তাৰ লগত আৰু গভৰ্ণমেণ্ট স্কুলৰ কাৰণে কিছু সংখ্যক ভেকেন্সি আছে। এই ভেকেন্সিকেইটাৰ এগেইনষ্টত কোৱালিফিকেশ্যনবিলাকো দিয়া আছিল, কি কোৱালিফিকেশ্যন লাগিব বা কি নৰ্মছ লাগিব ইয়াত গোটেইখিনি দিয়া আছিল। আৰু সেইমতে ফাৰ্ষ্ট ছেকেণ্ড লিষ্ট ওলাল। তাৰপিছত এখন ফাইনেল বা থাৰ্ড কাট অফ লিষ্ট ওলাইছিল আজিৰ পৰা কিছুদিন আগত ৰিচেণ্টলি। আৰু ইয়াতে প্ৰায় ৩২০জন কেণ্ডিডেটক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ইনভাইট কৰা হৈছিল। কিন্তু এইখিনি সময়তে এটা চিন্তা মোৰ মনলৈ আহিছে, হয়তো আপোনালোকৰ নাহিব পাৰে, যে এই যিখিনি কেণ্ডিডেট চিলেকশ্যন হ'ল থাৰ্ড কাট অফ লিষ্টত, এই গোটেইবিলাকৰ ভেৰিফিকেশ্যন ছাকচেছফুল হ'বনে? যদি ভেৰিফিকেশ্যন ছাকচেছফুল নহয় তেতিয়াহ'লে হয়তো আৰু কিছু সংখ্যক ভেকেন্সি খালী হৈ ৰ'ব। আৰু মই জনামতে বা আমাৰ যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন 6টা জনত হৈ আছে, অলৰেডি মই কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ এজন কেণ্ডিডেট ৰিজেক্ট হোৱা বুলি মই গম পাইছোঁ। কোৱালিফিকেশ্যনৰ অৰ্থাৎ গ্ৰেজুৱেশ্যনৰ যেনেকুৱা ক্ৰাইটেৰিয়া মানে যিটো থাকিব লাগিছিল সেইটো নাই, তাৰ ফলত ৰিজেকশ্যন হৈছে। গতিকে এনেকুৱা কেছ হয়তো গোটেইকেইটা জনত থাকিব। আৰু প্ৰতিটো জনত যদি আমি 6টা জনত যদি 3জন কেণ্ডিডেট আমি ৰিজেকশ্যন লিষ্টত ধৰোঁ তেতিয়াহ'লে 18টা ভেকেন্সি পুনৰ খালী হৈ থকাৰ সম্ভাৱনা আছে। অৰ্থাৎ আমি যিটো আশা কৰিছিলোঁ বা আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে কৈছিল যে চৰকাৰে গোটেইখিনি ভেকেন্সি, যিমান ভেকেন্সি এডভাৰটাইজ হৈছিল সেই গোটেইখিনি ভেকেন্সি ফিল আপ কৰাৰ চেষ্টা কৰিব। কিন্তু এই যিটো গোটেইখিনি ভেকেন্সি ফিল আপ কৰাৰ চেষ্টা সেইটো হয়তো ছাকচেছফুল নহ'ব। অৰ্থাৎ কিছু সংখ্যক ভেকেন্সি ৰৈ যাব আৰু সেইবিলাক হয়তো নেক্সট পৰ্যায়ত তাৰ কাৰণে ৰিক্ৰুটমেণ্ট প্ৰচেছ হ'ব। এতিয়া কথাটো হৈছে যে মোৰ বোধেৰে বা মোৰ ফালৰ পৰা মই চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ যে যিখিনি আমাৰ এডভাৰটাইজ হৈছিল এই গোটেইখিনি পষ্ট যাতে ফিল আপ হয় সেয়া ব্যৱস্থা কৰিব লাগে। কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যদি কোনোবা কেণ্ডিডেট ৰিজেক্ট হয় বা কাৰোবাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ইছ্যু থাকে বা কাৰোবাৰ ফাইনেল মাৰ্কশ্বিটৰ ইছ্যু থাকে, তো এইবোৰ কাৰণেও ৰিজেকশ্যন হোৱাটো স্বাভাৱিক কথা। গতিকে এই ৰৈ যোৱা পষ্টখিনি যাতে ফিল আপ কৰে তাক লৈ পেলাই মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি কথা ডিছকাছ কৰিলোঁ। আৰু আপোনালোকে যদি কোনোবাই গম পায় যে আপোনালোকৰ জোনত বা আপোনালোকৰ এৰিয়াত কাৰোবাৰ ৰিজেকশ্যন হৈছে, কি কাৰণত হৈছে কমেণ্ট কৰি জনাব। আৰু তেতিয়া আমি গম পাম যে ৰিজেকশ্যনটো গোটেইকেইটা জনতে হৈছে বা কোনটো জনত হৈছে আমি সেয়া জানিবলৈ সক্ষম হ'ম। গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি বিষয় আপোনালোকৰ লগত আলোচনা কৰিলোঁ। আপোনালোকে কি কয় এই সম্পৰ্কত বা এই নিযুক্তি প্ৰক্ৰিয়াটোৰ লগত ইয়াৰ ওপৰত কি কয় কমেণ্ট কৰি জনাব। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।